हाउ टू स्कोर गुड मैथमेटिक्स। मैथ्स में इंटेलिजेंट कैसे बनते हैं, मैथ्स में टॉपर कैसे बने। मैथ्सत इंटेलिजेंट হ'বলৈ কেইটামান টপিক জানিব লাগিব। প্ৰথম কথা হ'ল আমি ধৰা মেথছ পঢ়োঁতে কি লগত ৰাখিব লাগে, আমি সেই কথাটো প্ৰথমতে কি কৰিব লাগিব জানিব। তোমালোকে ক'ব পাৰিবানে মেথছ কৰিবলৈ গ'লে আমি প্ৰথমতে লগত কি ৰাখিব লাগে? তোমালোকে মেথছত কৰিব ওলোৱা কিতাপখন উলিয়াই ল'লা, লৈ উঠি কিছুমানে কি কৰা কিতাপখন বৰ ধুনীয়াকৈ উলিয়াই ল'লা, লৈ উঠি কিতাপখন চাই যোৱা, বা তোমালোকে ইতিমধ্যে অংক কৰি থোৱা অংকৰ বহীটো আনা, আনি পেলাই এনেকৈ চাই যোৱা। মেথছ কৰিব লাগিলে তেনেকৈ নহ'ব। যেনে তোমালোকে মেথছ যেতিয়া আৰম্ভ কৰিবা, তোমালোকে কিতাপখনৰ লগতে বহী আৰু পেঞ্চিল লগত ৰাখিব লাগে। অংকবিলাক তোমালোকে কি কৰিব লাগে কৰি চাব লাগে। যদি কৰি নোচোৱা তেতিয়াহ'লে তোমালোকৰ মনত নৰব। এতিয়া কথা হ'ল মই মেথছত ইণ্টেলিজেণ্ট কেনেকৈ হ'ব পাৰি মই সেই বিষয়ে ক'ম। তোমালোকে মেথছত ইণ্টেলিজেণ্ট হ'বলৈ হ'লে প্ৰথমতে কি কৰিব লাগিব, নেওতা মুখস্থ থাকিব লাগিব। যদি নেওতা মুখস্থ থাকে তেতিয়া তোমালোকৰ পিছৰ ষ্টেপলৈ আগবাঢ়ি যাব পাৰিবা। যেতিয়া নেওতা মুখস্থ থাকিব তাৰপিছত তোমালোকে জানিব লাগিব প্ৰথম যোগ, বিয়োগ, পূৰণ, হৰণ, এই অংকখিনি জানিব লাগিব। যোগ, বিয়োগ, পূৰণ, হৰণ যদি ক্লিয়াৰলি তোমালোকে জানিবা, জনাৰ পিছত নেক্সট ষ্টেপ আহিব ধৰক সৰল কৰা অংক আহিব, বা আমাৰ LCM, HCF অৰ্থাৎ লসাগু গসাগু উলিওৱা অংক আহিব। এনেকৈ বিভিন্ন ষ্টেপ তাৰমানে ক্ৰমান্বয়ে কি কৰি যাই থাকিবা, তোমালোকে আগুৱাই যোৱাৰ লগে লগে ষ্টেপবিলাক আগুৱাই গৈ থাকিব। এতিয়া এই ষ্টেপবিলাক আগুৱাই যাই থাকোঁতে তোমালোকে যেতিয়া এটা পাঠ পঢ়িবা, সেই পাঠটোত তোমালোকক কিছুমান সূত্ৰ দিয়া থাকে। সেই সূত্ৰবিলাক কপি তোমালোকে যেতিয়া বহীটোৰ লগত ৰাখিবা, সেই সূত্ৰবিলাক কি কৰিবা কপি কৰি যাই থাকিবা। কপি কৰাৰ লগতে সেইবিলাক মেমৰিটো কপি কৰিবলৈ চেষ্টা কৰিবা। কাৰণ চেপ্টাৰটোৰ অংক যেতিয়া তোমালোকে কৰিব আৰম্ভ কৰিবা, তেতিয়া তোমালোকে কি কৰিব লাগিব, এই সূত্ৰবিলাক প্ৰয়োগ হ'ব বা কি নিয়মত কৰা হৈছে। যোগ অংক এটাই কি নিয়মত কৰা হৈছে, আমি যোগ অংক এটা বিভিন্ন নিয়মত কৰিব পাৰোঁ। নিয়ম বহুত আছে, কিন্তু তোমালোকৰ কিতাপত কি নিয়ম দিয়া আছে? তোমালোকে বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত শিক্ষকে কি কৰে, যিকোনো এটা নিয়মত কৰি দিয়ে, কিন্তু পৰীক্ষকে সেই নিয়মটো কি কৰি দিয়ে কাটি দিয়ে। কিয় কাটি দিয়ে? কাৰণ কিতাপত সেই ক্লাছৰ সেই শ্ৰেণীৰ কিতাপত যিটো নিয়ম দিয়া থাকে সেই নিয়মতহে অংকটো কৰিব লাগে। নিয়ম বহুত থাকিব পাৰে, কাৰণ ষ্টেপ অনুসৰি নিয়মবিলাক বেলেগ বেলেগ। অৰ্থাৎ সেই ষ্টেজৰ কিতাপখনত যিটো নিয়ম দিয়া থাকিব সেই নিয়মত আমি অংকটো কৰিলে কোনো কাটিব নোৱাৰে। গতিকে পৰাপক্ষত আমি নিয়মত কৰিব লাগে। এতিয়া কথা হ'ল আমি কি কৰিব লাগে, মনত ৰখাটো দৰকাৰ যোগ, বিয়োগ, পূৰণ, হৰণ এইখিনি আমি ক্লিয়াৰ হৈ যদি যাওঁ, নেওতাখিনি যদি আমাৰ ক্লিয়াৰ মুখস্থ থাকে, আৰু যদি আমি সৰল কৰাৰ পদ্ধতি কি পদ্ধতিৰ সহায়ত সৰল কৰিব পাৰি, সেই ষ্টেপকেইটা সৰল কৰাৰ ষ্টেপ কেইটামান থাকে, সেই ষ্টেপকেইটাও যদি আমি মনত ৰাখিব পাৰোঁ, বা আমি LCM আৰু HCF উলিওৱা নিয়মো বহুতকেইটা আছে, তাৰে আমি যিকোনো কমেও এটা নিয়ম যদি মনত ৰাখিব পাৰোঁ, বা আমি বৰ্গ কৰা বৰ্গমূল উলিওৱা, ঘন কৰা ঘনমূল উলিওৱা, বা আমি কিছুমান বস্তুৰ এৰিয়া উলিওৱা, বা কিছুমান বস্তুৰ পেৰিমিটাৰ উলিওৱা, এইবিলাক বস্তুৰ পেৰিমিটাৰ উলিয়াব লাগিলে বা এৰিয়া উলিয়াব লাগিলে আমি কি জানিব লাগিব, তাৰ ফৰ্মুলা জানিব লাগিব। সেই ফৰ্মুলাকেইটা যদি মনত থাকে তেতিয়াহ'লে তোমালোকে মেথছত কি কৰিবা, পুৰা স্ক'ৰ বঢ়াব পাৰিবা। অৰ্থাৎ মেথছটো এনেকুৱা লাগি যাব তোমালোকে মেথছটো ইজি পাই যাবা। গতিকে তোমালোকে প্ৰথম তাৰমানে আৰম্ভণিৰ পৰাই পঢ়ি যাওঁতে তোমালোকে
এই ষ্টেপবিলাক মনত ৰাখি যাবা। কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিবিলাকে ধৰা গৈ আছে ক্লাছ 10 পালে, ক্লাছ 10 পায়ো তাত কি কৰিব নোৱাৰে, যোগ কৰিব নাজানে, বিয়োগ কৰিব নাজানে, পূৰণ কৰিব নাজানে, হৰণ কৰিব নাজানে। এতিয়া ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীক সেইবিলাকে শিকোৱা সময় নহয়। সেইবিলাক কি কৰিব লাগিছিল, আগতেই যাব লাগিছিল। আগতে যদি পাৰ কৰি গ'লহেঁতেন তেতিয়াহ'লে ক্লাছ 10ত কি নহ'লহেঁতেন, সেই অসুবিধাবিলাক নাথাকিলহেঁতেন। গতিকে পৰাপক্ষত তোমালোকে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিবা সৰুৰ পৰাই যাতে সেই ষ্টেপবিলাক কি কৰিব পাৰা, ক্ৰমান্বয়ে লৈ যাই থাকিব পাৰা, তাৰ সেইটো মই কামনা কৰিছোঁ। আৰু সেইটো যদি কৰিব পাৰা তেতিয়াহ'লে মেথছত এনেকুৱা লাগিব মেথছটো যেন একোৱেই নহয়, মানে ইমান ইজি পাই যাবা। গতিকে মই তোমালোকক এইখিনি আজি ক'লোঁ। ইয়াৰ পিছত মই আৰু কিবা যদি তোমালোকৰ জানিবলগীয়া থাকে সুধিবা। মই ইমানতে কি কৰিছোঁ, সামৰণি মাৰিছোঁ। ধন্যবাদ।